আমাৰ কৰ্মচাৰীবিলাকৰ কাৰণে OPS আমি নাপালোঁ, ভাল বিদ্যালয় নাপালোঁ, শিক্ষক নাপালোঁ, বেছিকৈ শিক্ষক নাপালোঁ, যিমান উপযুক্ত শিক্ষক লাগে। আশাকৰ্মীৰ দৰমহা 3,000 পৰা 4,000 হ'ল, কিন্তু অতি কমেও আশাকৰ্মীৰ দৰমহা 10,000 কৰিব লাগে। আশা ছুপাৰভাইজাৰৰ দৰমহা 10,500 টকা হ'ল, এইটো অতি কমেও 20,000 কৰিব লাগে। ৰান্ধনীৰ দৰমহা 2,000 হ'ল, কিন্তু সেইটো অতি কমেও 5,000 কৰিব লাগে। অংগনবাড়ী কৰ্মী সহায়িকাৰ দৰমহা 8,000 আৰু 4,000 হ'ল, সেইটো অতি কমেও 20,000 আৰু 15,000 কৰিব লাগে। জীৱিকা সখীৰ 9,000, সেইটোৰ দাম অতি কমেও 15,000 কৰিব লাগে। তাৰপাছত মই দুটা শব্দ কম আৰু গাঁও প্ৰধানবিলাকৰ 14,000 দৰমহাটো 30,000 কৰিব লাগে। VDP বিলাকে 25 জন মানুহে এবছৰত 2500 টকা পায়, এবছৰত 100 টকা পায়, সেইটো বঢ়াব লাগে। এমাহত 3,000 টকাকৈ পোৱাৰ ব্যৱস্থা কৰিব লাগে। অৰুণোদয়ে 3,000 টকাকৈ সকলোকে দিম বুলি কৈছিলে, সকলো মহিলাকে দিম বুলি কৈছিলে, নাই দিয়া। গতিকে সকলো মহিলাকে অৰুণোদয় দিয়াৰ ব্যৱস্থা কৰিব লাগে। মাইক্ৰ' ফাইনেন্সৰ ধাৰ মাৰি দিম বুলি কৈছিলে সকলো মহিলাকে, এতিয়ালৈকে মই লেখ কৰি দিছোঁ, এতিয়ালৈকে মানে 12,500 কোটি টকাৰ ভিতৰত অকল 2,000। হয় ছাৰ বাইদেউসকল, এয়া নিশ্চয় ৰাজ্যিক কৰ্মচাৰীসকলৰ লগতে ৰাজ্যৰ অংগনবাড়ী কৰ্মী সহায়িকা, আশা কৰ্মী আৰু মধ্যাহ্ন ভোজনৰ ৰন্ধন কৰ্মী সহায়িকাসকলৰ দীৰ্ঘদিনীয়া সমস্যাসমূহ সমাধান কৰাৰ দাবীত অসম বিধানসভাত অখিল গগৈ ডাঙৰীয়াই কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়াইছে। তেখেতে পূৰ্বতেও অসম বিধানসভাত কৰ্মচাৰীসকলৰ সমস্যা সমাধানৰ বাবে বাৰম্বাৰ আহ্বান জনাইছিল, যাৰ ফলস্বৰূপে ইতিমধ্যে ৰাজ্যৰ অংগনবাড়ী কৰ্মী সহায়িকা, আশা কৰ্মী আৰু মধ্যাহ্ন ভোজনৰ ৰন্ধন কৰ্মী সহায়িকাসকলৰ দৰমহাও অসম চৰকাৰে বৃদ্ধি কৰিছে। লগতে অখিল গগৈ ডাঙৰীয়াই ৰাজ্যিক কৰ্মচাৰীসকলৰ প্ৰধান দাবী OPS পুনৰ প্ৰৱৰ্তন কৰাৰ বাবেও দাবী জনাই আহিছে। গতিকে ছাৰ বাইদেউসকল, এয়া নিশ্চয় ৰাজ্যিক কৰ্মচাৰীসকলৰ স্বাৰ্থত অখিল গগৈ ডাঙৰীয়াই কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়াইছে। গতিকে লগৰ বান্ধৱীসকলক এই ভিডিঅ'টো শ্বেয়াৰ কৰি আজিৰেই গুৰুত্বপূৰ্ণ খবৰকেইটা জনাই দিব আৰু নতুনকৈ অহা বাইদেউসকলে অনুগ্ৰহ কৰি আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ। জয় আই অসম।